ওম শান্তি ৫ জুলাই ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, স্মৃতিৰেহে বেটাৰী চাৰ্জ হ'ব, শক্তিপ্ৰাপ্ত হ'ব, আত্মা শতপ্ৰধান হ'ব। সেয়েহে স্মৃতিৰ যাত্ৰাৰ প্ৰতি বিশেষ মনোযোগ দিয়া। প্ৰশ্ন: যিসকল সন্তানৰ স্নেহ একমাত্ৰ পিতাৰ প্ৰতি আছে, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: ১. যদি একমাত্ৰ পিতাৰ প্ৰতি স্নেহ আছে, তেন্তে পিতাৰ দৃষ্টিয়ে তেওঁলোকক ভৰপূৰ কৰি দিব। ২. তেওঁলোক পুৰা নষ্টমোহা হ'ব। ৩. যিসকলৰ বেহদৰ পিতাৰ মৰম পচন্দ হৈ গ'ল, তেওঁলোক অন্য কাৰো প্ৰেমত আবদ্ধ হ'ব নোৱাৰে। ৪. তেওঁলোকৰ বুদ্ধি মিছা খণ্ডৰ মিছা মনুষ্যৰ পৰা আঁতৰি যায়। বাবাই তোমালোকক এতিয়া এনেকুৱা মৰম দিয়ে যি অবিনাশী হৈ যায়। সত্য যুগতো তোমালোক পৰস্পৰ বহুত মৰম চেনেহেৰে থাকা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সৰ্বশক্তিমান পিতাৰ সৈতে নিজৰ বুদ্ধিৰ যোগ সূত্ৰ কৰি বেটাৰী চাৰ্জ কৰিব লাগে। আত্মাক শতপ্ৰধান কৰি তুলিব লাগে। স্মৃতিৰ যাত্ৰাত কেতিয়াও বিভ্ৰান্ত হ'ব নালাগে। ২. পাঠ পঢ়ি নিজৰ ওপৰত নিজে কৃপা কৰিব লাগে। পিতাৰ সমান প্ৰেমৰ সাগৰ হ'ব লাগে। যেনেকৈ পিতাৰ মৰম অবিনাশী, তেনেকৈ সকলোৰে প্ৰতি অবিনাশী সঁচা মৰম ৰাখিব লাগে। মোহজিত হ'ব লাগে। বৰদান: উপলব্ধি কৰাৰ শক্তিৰে মধুৰ অনুভৱ কৰোঁতা, সৰ্বদা শক্তিশালী আত্মা হোৱা। উপলব্ধি কৰাৰ শক্তিয়ে অতি মধুৰ অনুভৱ কৰায়। কেতিয়াবা নিজক বাবাৰ নয়নৰ মণি, আত্মা অৰ্থাৎ নয়নত সমাহিত হৈ থকা শ্ৰেষ্ঠ বিন্দু বুলি উপলব্ধি কৰা। কেতিয়াবা মস্তকত চিকমিকাই থকা মস্তকমণি। কেতিয়াবা নিজক ব্ৰহ্মা বাবাৰ সহযোগী সৌহাৰ্দস্বৰূপ, ব্ৰহ্মা বাবাৰ বাহু বুলি উপলব্ধি কৰা। কেতিয়াবা অব্যক্ত ফৰিষ্টা স্বৰূপৰ উপলব্ধি কৰা। এই উপলব্ধি কৰাৰ শক্তি বৃদ্ধি কৰিলে শক্তিশালী হৈ যাবা। তেতিয়া সৰু দাগো স্পষ্ট ৰূপত দেখা দিব আৰু সেয়া পৰিৱৰ্তন কৰি ল'বা। শ্লোগান: সকলোৰে অন্তৰৰ আশীৰ্বাদ প্ৰাপ্ত কৰি গৈ থাকা, তেতিয়া তোমালোকৰ পুৰুষাৰ্থ সহজ হৈ যাব। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যাৰ তোমালোকৰ প্ৰতি শুভভাৱ আছে, তেওঁলোকৰ প্ৰতি তোমালোকেও শুভভাৱ পোষণ কৰা। উপকাৰীৰ উপকাৰ কৰা, এয়া কোনো ডাঙৰ কথা নহয়। কিন্তু কোনোবাই তোমালোকক বাৰে বাৰে অৱনমিত কৰিবলৈ চেষ্টা কৰিলে, তোমালোকৰ মন অস্থিৰ কৰিলে, তথাপি তোমালোকৰ তেওঁৰ প্ৰতি সদায় শুভচিন্তনৰ অবিচলিত ভাৱ পোষণ কৰা। কথাৰ কাৰণে যাতে ভাৱ সলনি নহয়। কোনোবাই অপকাৰ কৰক, তোমালোকে সেই অপকাৰক উপকাৰলৈ পৰিৱৰ্তিত কৰি দিয়া, তেতিয়াহে চমৎকাৰ বুলি কোৱা হ'ব। ওম শান্তি।